পাছিঘাটৰ পৰা আমি পাছিঘাটৰ ব্ৰিজখন পাৰ হৈ আহিলো আহি পেলাই আমি মেইব যাম মেইব ন মেইব যাম এতিয়া আমি মেইব কোনটো সাইডে টাৰ্নিং ল'ব লাগিব ইয়াৰ পৰা ৰাইট সাইড যাব লাগিব ইয়াৰ প্ৰাকৃতিক দৃশ্যবিলাক চাওক ইমান ধুনীয়া জেগা সঁচাকে মানে ইয়াত গছ গছনি ইমান ধুনীয়াকে গছ গছনি দেখিছে আমাৰ অসমৰ ইমান গছ গছনি নাথাকে সব গছ গছনি কাটি পেলাই মানুহে ঘৰ বনাইছে আৰু ইয়াতে গছ গছনি চাওক কিমান গছ গছনি ৰাখিছে গছ থাকিলে মানুহ থাকিব মানুহে যদি গছ নাৰাখো তেতিয়া আমি মানুহবিলাক কেনেকৈ জীয়াই থাকিম এটা গ্লোবেল ওয়ার্মিং আজি 41 মানে ডিগ্ৰী সেলসিয়াস বৰ্তমান গৰম ইমান প্ৰকোপ গৰম পৰিছে তো আমি এটা অৰুণাচলত মেইব গৈ আছো ইয়াত গছ গছনি চাওক ইমান ধুনীয়া গছ গছনি আছে সব সাইডত গছ 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 আৰু গছ ঘৰে দেখি নাপায় আমাৰ তাত সব ঘৰ দেখিব গছ দেখি নাপাব ইয়াত আকৌ গছ দেখি পাব ঘৰ দেখি নাপাব ইমান দূৰ অহাৰ পিছত এয়া এখন ঘৰ দেখিছো গছক ইমান প্ৰাধান্য দিছে আমাৰ অসমৰ মানুহৰ শিক্ষা দীক্ষা থাকি কি লাভ হ'বনো সব গছ কাটি ধ্বংস কৰিছে আৰু গছ কাটি ধ্বংস কৰিছে লগতে একো মানে হেৰি নাই গছ ৰুবলে নাই সবে গছ কাটিছে তো হেতু কাৰণত আমি গৈ আছো অৰুণাচলৰ ভাল ইমান ধুনীয়া ৰাস্তা এটা দি গৈ আছো ইয়াতে মানুহে পৰিবেশটো সংৰক্ষণ কৰি ৰাখিছে আৰু কিন্তু আমাৰ গুৱাহাটী হোক অসমৰ যিকোনো মানে জিলাতে হোক মানুহে এই পৰিবেশটো মানে বিনষ্ট কৰিছে আজি অৰুণাচলখন বহুত বেছি ডেভেলপ নহব পাৰে কিন্তু অৰুণাচলৰ মানুহে প্ৰকৃতিৰ যিবিলাক গছ গছনি আছে এইবিলাকক বিনষ্ট কৰা নাই এইবিলাক যেনেকৈ আছে সেনেকৈ থাকিবলৈ দিছে আৰু নিজে নিজে নিজৰ সংৰক্ষিত জায়গাত থাকিছে গছে গছৰ জায়গাত আছে মানুহে মানুহৰ জায়গাত আছে কিন্তু পৰিবেশটো বিশৃংখল কৰা নাই কিন্তু আমাৰ মানুহে পৰিবেশটো বিশৃংখল কৰিছে গছ নাই সবে গছ কাটিছে আজি অৰুণাচলত গছেই গছ সবফালে আপুনি গছ দেখা পাব যিমান চাই জলৈকে যিমান দূৰলৈকে আপোনাৰ চকু যাব সিমান দূৰলৈকে আপুনি গছেই গছ পাব সো হেতু কাৰণত মই বোলো আহিছিলো ইফালে ফুৰিবলৈ একপাক আৰু এয়া দৃশ্য বুলি দেখা পাই বিলাই মই সকলোকে বোলো সবে চাওক এবাৰ এখানে ভিডিওটো বনালো ইয়াতে আপুনি ঘৰ দেখা নাপায় মানুহৰ ঘৰ বহুত দূৰলৈকে আছে ঘৰ বহুত দূৰ গৈ পোৱাৰ পিছত এখন ঘৰ দেখিব পাৰে বাকি সব গছ ইয়াতে ঘৰ আছে যদিও সব গছৰ ভিতৰত গছৰ মাজত আছে ঘৰ দুই এখন এইটো এটা ঘৰ ইমান ধুনীয়া ঘৰ বনাইছে কিন্তু সাইডৰ গছ বিলাক মানে হেৰি কৰা নাই তো হেতু কাৰণত ইয়াত গৰমৰ প্ৰকোপটো কম হয় অসমত গৰমটো ইমানেই বেছি হৈ গৈছে য'ত বৰ্তমান 41 ডিগ্ৰী সেলসিয়াস আজি হৈছে যিমান দূৰলৈকে আপুনি চাই সব গছেই দেখা পাই থাকিব আৰু আমাৰ অসমত যিবিলাক পেট্ৰল ডিপু আছে এনেকৈ ওচৰত দোকান থাকিলে হয় কিবা থাকিলে হয় ইয়াতে দোকান এখনো নাই কত দোকান নাই কেৱল গছ আৰু গছ খেতি মানুহে খেতি কৰিছে ধুনীয়াকৈ পাহাৰ খাস খাস কাটি খেতি কৰিছে কিন্তু গছ ধ্বংস কৰা নাই সবেই নিজৰ নিজৰ জায়গাত আছে ইয়াতে আপুনি যিমান দূৰলৈকে গৈ থাকে আমি ইমান কিলোমিটাৰ আহিলো সব গছ আৰু গছ গছ মানুহে কাটি পেলাই তাত দোকান বনোৱা নাই ঘৰ বনোৱা নাই এয়া টকো গছ এইটো টকো গছৰ খেতি কৰিছে আমি অসমতো টকো গছৰ খেতি এনেকৈ দেখিবলৈ নাপাওঁ তো ভিডিওটো আপোনালোকে শেষলৈকে চাব তো এনেকুৱা এটা পৰিবেশ যাতে অসমতো গঢ়ি উঠে অসমতো যাতে আমি আগতে যি ভুল কৰিলো গছ গছনি কাটিলো
এতিয়া অন্তত যাতে আগন্তুক দিনবিলাকৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে গছবিলাক আমি ৰুওঁ আৰু এনেকুৱা সুন্দৰ সেউজীয়া এখন অসম গঢ়ি তোলোঁ। সেউজীয়া অসম এতিয়া সেউজীয়া হৈ থকা নাই। তো সব জেগাতে গছ গছনি কাটিছে। গছ গছনি কাটি আজি এতিয়াহে মানুহে উপলব্ধি কৰিছে যে গছ কিয় লাগে মানুহক। আমি কাটি পেলাই ডাঙৰ ডাঙৰ অট্টালিকা বনাইছোঁ, ঘৰ বনাইছোঁ, ইণ্ডাষ্ট্ৰি বনাইছোঁ। সেই ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা গেছ ধোৱাই আকৌ বেছি গৰম কৰিছে। আমি গাড়ী কিনিছোঁ, গাড়ী চলাইছোঁ, সেইবিলাকৰ গেছৰ পৰা, সেইবিলাকৰ গৰমৰ পৰা আমি সেইবিলাকো গৰম দিছে। য'ত আজি গছ এজোপা গছৰ তলত থাকিবলৈ আমি জিৰাবলৈকে আমাৰ গছ এজোপা নাই। ঘৰবিলাক বনালে কি হ'ব, তাত ৰ'দৰ তাপত গোটেই দিনটো গৰম কুকাৰৰ নিচিনা হৈ যায়, চিটি মাৰিব লগা হৈ যায় ঘৰটো। তো ঘৰত AC নলগালে থাকিব নোৱাৰে। আৰু আৰ্টিফিচিয়েল যিটো এয়াৰ কণ্ডিশ্যনত মানুহে কিমান সময় থাকিব পাৰেনো। যিটো নেচাৰেল গছে যিটো ঠাণ্ডা দিয়ে, গছৰ পৰা যিটো ছাঁ পৰে, সেইটোৰ নিচিনা হ'ব নোৱাৰে। চ' মই ইমান জেগা দেখালোঁ, ইমান চাওক, ইমান ধুনীয়া পৰিৱেশ এটা, ইমান ধুনীয়া পৰিৱেশৰ মাজত তো থাকি কিমান ভাল লাগে। কিন্তু আজি আমাৰ অসমখনত উন্নতি হৈছে। উন্নতি হ'লে কিডাল হ'ব? যিটো বস্তু উন্নতি হ'ব লাগে সেইটো বস্তু উন্নতি কেতিয়াও হোৱা নাই। আমি পৰিৱেশটো প্ৰদূষণ কৰিছোঁ, পৰিৱেশটো ধ্বংস কৰিছোঁ, গছ গছনি কাটিছোঁ, কিন্তু গছ গছনি আমি এজোপাও ৰোৱা নাই। তো সেইটো কাৰণত মই আজি এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো আপোনালোকে চাওক, লাইক কমেণ্ট যি কৰে কৰিব, লাইক কৰে ডিছলাইক কৰে ক'ব লগা নাই। মোৰ উদ্দেশ্য এইটো নহয় যে মোৰ উদ্দেশ্য ভিডিঅ'টো বনোৱাৰ কাৰণে মই অহা নাই। মই আহিছিলোঁ জেগা চাবলৈকে, কিন্তু সঁচাকৈ মানে প্ৰকৃতিক, মানে অৰুণাচলৰ মানুহে প্ৰকৃতিক কোনো ধৰণৰ ক্ষতি নকৰাকৈ জীৱন নিৰ্বাহ কৰিছে, আৰু আমি অসমৰ মানুহে প্ৰকৃতিক ক্ষতি কৰি পেলাই আমি জীৱন নিৰ্বাহ কৰিছোঁ। প্ৰকৃতিৰ লগত কেতিয়াও খেল কৰিব নালাগে। প্ৰকৃতি যেনেকৈ চলিছে, প্ৰকৃতি যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে, আৰু আমি আমাৰ জেগাত আমি থাকিব লাগিব। কিন্তু আমি সেইটো নকৰি পেলাই প্ৰকৃতিক আমি গছ গছনি কাটিছোঁ, কাটি পেলাই আজি নিজে আমি বিপদত পৰিছোঁ যে ইমান গৰম হৈছে। হ'বই, প্ৰকৃতিক যোনে ধ্বংস কৰিব আৰু প্ৰকৃতিও ধ্বংস কৰিব এদিন। তো সেইটো কাৰণত আজি অৰুণাচলত চাওক, ইমান ধুনীয়া এটা পৰিৱেশ, চব জেগাত গছ 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 আৰু গছ। আৰু অকণমান গ'লে আমি এয়া এইটো কি নদী বুলি কয়, চিকু, এয়া চিকু নদী পাম। আৰু আমি বেছি দূৰ নাই আৰু এইয়া চিকু নদী পাম। ইমান ধুনীয়া পৰিৱেশ চাওক, ইয়াতে চব গছ গছনি আছে, এই পাহাৰ পৰ্বত, ঘৰ আছে যদি ক'ৰবাত এনেকুৱা এটা ঘৰ আছে চব। ইমান ধুনীয়া পৰিৱেশৰ মাজত পৰিৱেশটো সংৰক্ষণ কৰি ৰাখিব লাগিব। পৰিৱেশটো আমি প্ৰদূষিত কৰি ৰাখিছোঁ, পৰিৱেশটো আমি সংৰক্ষণ কৰিব লাগিব। পৰিৱেশটো কেনেকৈ মানে গছ গছনিবিলাক আমি এজোপা যদি আমি গুগলত যদি চাৰ্চ কৰোঁ ন, প্ৰতিটো দিনত মানে 2 বিঘা মাটিত যিমানখিনি গছ গছনি থাকিব পাৰে সিমানখিনি গছ গছনি অসমত মানুহে কাটি পেলাই প্ৰতিটো দিনতে কাটে, কিন্তু এজোপাও গছ ৰোৱা আমি দেখা নাপাওঁ। আৰু কোনোবাই যদি তেনেকৈ গছ ৰুইছেও একো কাম নাই। সেই ৰোৱা ফটোখন পাব, ৰোৱা ফটোখন পাব, গছ গছনি ৰোৱা ফটোখনে পাব, কিন্তু সেই ফটোখনৰ পিছৰ যিডাল গছ, সেই গছজোপা আপুনি নাপাব। আৰু এই ফটোখনে মেইন। আৰু তো চৰকাৰৰ ফালৰ পৰা কিছুমান স্কিম লোৱা হৈছে বাৰু, কিন্তু সেই স্কিমবিলাক জানো ফলৱৰ্তী হৈছে? আজিকালি ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'ব লাগিলে কি লাগে, গছ এজোপা ৰোৱা ফটো এখন দি পেলাই এডমিশ্যন ল'ব পাৰে। তো সেই গছ ৰোৱা ফটোকপি যে দিলে, সেই গছৰ ঠানি এজোপা দি পেলাই গছ মানে এনেকৈ ফটোখন উঠিছে নে গছ এজোপা সঁচাকৈ ৰুইছে, নেক্সট টাইম সেই গছজোপা আকৌ প্ৰতিপালন কৰিছে নে নাই? তো সেনেকুৱা কিবা কৰিছে জানো? একো কৰা নাই সেনেকুৱা। তো এইবিলাক ষ্টেপ আমি ল'লেই নহ'ব, ষ্টেপবিলাক ফলৱৰ্তী হ'ব লাগিব। ষ্টেপবিলাক যেতিয়া আমি ল'ম,
সেইটো ফলৱৰ্তী হ'লেহে আমি পৰিৱেশটো সংৰক্ষণ কৰি ৰাখিব পাৰিম। এডমিশ্যন ল'ব লাগিলে গছৰ পুলি দিব লাগিব, গছৰ পুলিৰ লগত ফটো উঠা ফটো একপি জমা দিব লাগিব, নহ'লে এডমিশ্যন নহ'ব। তো সেইটো ঠিকে আছে, কিন্তু সেইটো কৰিব গ'লেই অকল নহ'ব নহয়। সেই গছজোপা পুলিজোপা আছেনে নাই, ভৱিষ্যতে থাকিব নে নাথাকিব, তো সেইটো আমি চাব লাগিব। চ' ভিডিঅ'টো বাৰু বহুত দীঘলীয়া নকৰোঁ। আজিলৈকে বাৰু আমি এতিয়া মেইব আহি পালোঁ। অৰুণাচলৰ এইটো এখন ডিষ্ট্ৰিক্ট নেকি মেইবটো? এটা আৰু ভাল জেগা আৰু অৰুণাচলৰ। তো সেইটো জেগা আমি আহি পাম আৰু 4 কিলোমিটাৰ ৰিমেইনিং আছে আমাৰ, 4 কিলোমিটাৰ বাকী আছে আৰু পাবলৈকে। তো আগত সন্মুখত ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য এটা। তো গছ গছনি, গছে আমাক অক্সিজেন দিয়ে। তো সেই গছ গছনি গছে আমাক ছাঁ দিয়ে, গছে অক্সিজেন দিয়ে। তো সেইখিনি বস্তু আমি নিজে সংৰক্ষণ কৰি ৰাখিব লাগিব। তো ভিডিঅ'টো বাৰু আমি ইমানতে অন্ত কৰিম। তো মোৰ লগত মেধক দা, মোৰ অফিচৰে। অৰুণাচলৰ মই এখন মানুহৰ ঘৰলৈকে তো আলহী খাবলৈ আহিছোঁ। এয়া তেখেতলোকৰ ঘৰৰ পৰিৱেশটো চাওক। ইয়াত আমি আলহী খাবলৈ আহিছোঁ। তো চব ফালে গছ আৰু গছ, ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত। প্ৰতিখন ঘৰতে ট্ৰেক্টৰ থাকিবই।